মহোদয় NHM-ৰ চুক্তিভিত্তিক কৰ্মী 24,000 কৰ্মচাৰী সৰ্বশিক্ষাৰ কন্টেকচুৱেল কৰ্মীসকল ডক্টৰ বাণীকান্ত কাকতি সাক্ষৰতা প্ৰগ্ৰেমৰ কম্পিউটাৰ শিক্ষকসকল NRC কৰ্মীসকল হোমগাৰ্ডসকল 11খন পলিটেকনিকৰ চাকৰিয়াল খেদিছে ফিচাৰী কৰ্মীসকল জীৱিকা সখীসকল জলমিত্ৰসকল হেলথ স্কুলৰ শিক্ষকসকল পৌৰ কৰ্মীসকল APDS-ৰ অস্থায়ী কৰ্মীসকল বন বিভাগৰ অস্থায়ী কৰ্মীসকল বঞ্চিত হিন্দু শিক্ষকসকল পঞ্চায়তৰ কৰ্মীসকল 108ৰ কৰ্মচাৰীসকলৰ কাৰণে কি খবৰ ইয়াত হয় ছাৰ বাইদেউসকল ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ OPS-কে ধৰি যিসমূহ সমস্যা আছে সেই সমস্যাসমূহ সমাধান সন্দৰ্ভত বিধায়ক অখিল গগৈ ডাঙৰীয়াই এনেদৰে অসম বিধানসভাত অসম চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া জনাইছে। এয়া নিশ্চয় ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ স্বাৰ্থত অখিল গগৈ ডাঙৰীয়াই এটা বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে, কিয়নো বৰ্তমান সময়ত ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ যিসমূহ সমস্যা আছে সেই সমস্যাসমূহ সমাধান সন্দৰ্ভত অসম চৰকাৰে ভালদৰে পদক্ষেপ লোৱা নাই, যাৰ কাৰণে অখিল গগৈ ডাঙৰীয়াই অসম চৰকাৰক এই সমস্যাসমূহ অতি শীঘ্ৰে সমাধান কৰাৰ বাবে দাবী জনাইছে। গতিকে ছাৰ বাইদেউসকল এয়া নিশ্চয় ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। আশা কৰিছোঁ লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব। লগতে নতুনকৈ অহা ছাৰ বাইদেউসকলে পৰৱৰ্তী সময়ত চৰকাৰী কৰ্মচাৰীসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।